হেল্ল' এভৰিৱান, আজি মই 15 অগষ্টত কি কৰিলোঁ সেইটো আপোনালোকক দেখাব ওলাইছোঁ। 15 অগষ্টত আছিলে নৰ্থ ইষ্ট কলা মেলা নেশ্যনেল লেভেলৰ এটা কুকিং কম্পিটিশ্যন আছিলে, আজাদী কা মহোৎসৱ। তাতে আমি পাৰ্টিচিপেট কৰিছিলোঁ। পাৰ্টিচিপেট কৰা কেইগৰাকীৰ ফটো ইয়াতে দিছোঁ। আৰু ইয়াতে আছে আমাৰ পলি বৰুৱা দাস, তাৰপাছত প্ৰণামী বৰদলৈ, ডক্টৰ প্ৰণামী বৰদলৈ। তাতে লগ পালোঁ ৰীতা কলিতা বাইদেউ। আমাৰ চিনাকি বহু কেইগৰাকী পাৰ্টিচিপেট কৰিছিলে। খুব এটা সুন্দৰ পৰিৱেশ। ইয়াতে আমি কম্পিটিশ্যনত জইন কৰিব গৈছোঁ। এইটো আছিলে ৰ'পৱে টাৰ্মিনেল, যিটো হাইকোৰ্টৰ ওচৰত ফিল্ড আছে, তাতে কম্পিটিশ্যনটো কৰিবলৈ আমি গৈছিলোঁ। কম্পিটিশ্যনটোত জইন কৰিব পাই মানে খুবেই আনন্দিত হৈছোঁ। আপোনালোককো অলপ দেখাওঁ আহক। মই ইয়াতে বনাইছিলোঁ ভাপা সন্দেশ বনাইছিলোঁ। এইটো আইচক্ৰীম সন্দেশ বুলিও কয়, কেলকাতাৰ এটা চুইট ডিছ। আৰু মেইন কোৰ্ছত মই বনাইছিলোঁ মই বনাইছিলোঁ পাইনাপল মাছৰুম বনাইছিলোঁ। এইটো পাইনাপল মাছৰুম আৰু ট্ৰাই কালাৰ মই কৰিছোঁ, যিহেতু 15 অগষ্টৰ ওপৰত ভিত্তি কৰি কম্পিটিশ্যনটো হৈছে। এটা জ্বালা ৰুটি বনাইছিলোঁ, ৰুটি জ্বালা বা জ্বালা ৰুটি, তাৰ লগত পৰিৱেশন কৰিছিলোঁ মাছৰুম। আৰু ইয়াতে চুইট ডিছত আছিলে আইচক্ৰীম সন্দেশ বা ভাপা সন্দেশ বুলি কয়। আৰু ইয়াতে আমাৰ জাজ হৈছিলে তেওঁলোক বিচাৰক মৃদুস্মিতা দত্ত দুৱাৰা বাইদেউ আৰু ভাইটি বিদ্যুৎ দাস। ইয়াতে তেওঁলোকে আমাৰ ৰেচিপিবোৰ টেষ্ট কৰি আছিলে। আৰু বাইদেৱে কৈছিলে মোৰ প্ৰেজেণ্টেশ্যনো খুব ধুনীয়া হৈছে। মই টাৰ্মাৰিক দি পেলাই চুইট ডিছটো বনাইছিলোঁ। তাৰপিছত আমাৰ যি খেলি মেলি হ'ল, ইয়াতে গৈ পেলাই মানে আমাৰ ভাগ্যৰ খেল এইটো ক'ব লাগিব। আমি যেতিয়া প্ৰেজেণ্টেশ্যন কৰিছোঁ, প্ৰেজেণ্টেশ্যন কৰাৰ পিছত ইমান বৰষুণ আহিলে কি আমাৰ প্ৰেজেণ্টেশ্যন কৰা ৰেচিপিবোৰৰ ওপৰত বৰষুণ পৰিলে, কিয় কি এইটো খোলা ফিল্ড আছিলে, সেইটো কাৰণে। তাৰপিছত আমি আকৌ খৰধৰকৈ দৌৰাদৌৰিকৈ আমি ষ্টলবোৰৰ ভিতৰত গৈ আকৌ মানে প্লেটবিলাক পাৰি দিছোঁ আৰু জাজে জাজমেণ্ট কৰিলে। খুব এটা সুন্দৰ অভিজ্ঞতা বুটলিলোঁ। মোৰ বাবে মানে প্ৰথমবাৰত এই 15 অগষ্টত মই ওলাইছিলোঁ কম্পিটিশ্যন কৰিবলৈ। তাৰপিছত বিচাৰক মণ্ডলীৰ বিচাৰ হিচাপে মই ফাৰ্ষ্ট ৰানাৰ আপ হ'বলৈ সক্ষম হ'লোঁ। আৰু এই বৰষুণৰ খেলি মেলিৰ কাৰণে তেওঁলোকে 15 অগষ্টৰ 16 অগষ্টত তেওঁলোকে আমাক উপহাৰ আনিবলৈ খবৰ দিলে যে আপোনালোকে 16 অগষ্টত আহিব। আৰু মই ৰীতা কলিতা বাইদেউ একেলগত দুইগৰাকী ওলালোঁ আমি উপহাৰ গ্ৰহণ কৰিবলৈ। আৰু এইটো দেখিছেনে, ইয়াতে পিছদিনাখন খুব ধুনীয়া ডান্স কম্পিটিশ্যন হৈ আছিলে, আৰ্ট কম্পিটিশ্যন হৈ আছিলে। এই ডান্স কম্পিটিশ্যনটো আমি কৰিলোঁ। আৰু আমাক যেতিয়া প্ৰাইজটো ডিষ্ট্ৰিবিউট কৰিব, সেইকাৰণে আমি অপেক্ষা কৰি আছিলোঁ। আৰু আহি পৰিল সেই সময়খিনি। মই তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। এই মঞ্চত প্ৰিয়া সেন ডাঙৰীয়ানী, তেখেতক ৱাণ্ডাৰছেফৰ বিষয়ববীয়া জুলি শৰ্মা আৰু আমাৰ বিচাৰক বিদ্যুৎ এছ দাস ডাঙৰীয়াই এই পুৰস্কাৰটি প্ৰদান কৰিছে। তাৰপিছত আমি উপহাৰ গ্ৰহণ কৰিলোঁ। কৰি পেলাই আৰু অকণমান 3 কপিমান ফটো উঠালোঁ। ফটো উঠাই ভিডিঅ' কিছুমান কৰিলোঁ, কৰি সাঁচি ৰাখিলোঁ মোৰ এই প্ৰাপ্যখিনি। ইয়াতে ফটো ৰাখিছোঁ একপিমান। আৰু তাৰপিছত ৰীতা কলিতা বাইদেউ মফিদা লগত ফটো একপি উঠিলোঁ। উঠি পেলাই আমি ঘৰমুৱা হ'লোঁ। এইটোৱে আছিল মোৰ আজিৰ ভাল লগা দিনটোৰ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে মোক জনাব।
আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব। মোৰো ভাল লাগিব। নেক্সট ভিডিঅ'টো অতি সোনকালে আমি আকৌ কিবা এটা ব্লগ লৈ আহিম আপোনালোকৰ ওচৰলৈ। তাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাচিং। হেপী ইণ্ডিপেণ্ডেন্স ডে। জয় হিন্দ।